দিছপুৰত চলিছে যুঁজ। মীৰা বৰঠাকুৰ একাকিত্বৰ ৰোগত ভুগিব আৰু নিৰাশাত ভুগিব। ত্ৰিকোণীয়া বুলি দিছপুৰত ভবা নাই, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহুত পিছত থাকিব। দিছপুৰত কোনে মাৰিব হাঁহি, প্ৰদ্যুৎ বৰদলৈ নে মীৰা বৰঠাকুৰ? আত্মবিশ্বাসী দুয়োগৰাকী প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে অনানুষ্ঠানিকভাৱে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। সন্মানীয় দিছপুৰ বিধানসভা সমষ্টিটো এতিয়া নিৰ্বাচনী যুঁজত নামিছে শাসক বিৰোধীৰ প্ৰাৰ্থী। নিৰ্বাচনৰ দিন চমু চাপি অহাত আকৰ্ষণীয় হৈছে দিছপুৰ বিধানসভা সমষ্টিৰ ৰাজনীতি। ন বিজেপি তথা বিজেপিৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনত অনিশ্চয়তা আৰু ভয়ৰ ভাৱ আছে যদিও আত্মবিশ্বাসৰ মাজেৰে গৈছে ৰাইজৰ মাজলৈ। বুধবাৰে গণেশগুৰিৰ ক্ৰীড়া আৰু সাংস্কৃতিক যুৱ মঞ্চৰ প্ৰেক্ষাগৃহত এক সভাত ৰাইজক উদ্দেশ্যে ভাষণৰ প্ৰসংগত বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, সকলো ত্যাগ কৰি মই দিছপুৰলৈ আহিছো। মোৰ কাৰ্যকাল বাকী আছে, প্ৰায় 3 বছৰ 4 মাহ বাকী আছে। তৎসত্বেও মই সকলো ত্যাগ কৰি পেলাই মই কংগ্ৰেছ দল ত্যাগ কৰিলোঁ, মোৰ সাংসদৰ পদৰ পৰা মই ইস্তিফা দিলোঁ। মোৰ মনত বহুত সংশয়, মোৰ মনত অলপ অনিশ্চয়তা, কাৰণ মই ইয়াৰ আগতে 4বাৰকৈ MLA আছিলোঁ মাৰ্ঘেৰিটা সমষ্টি, একেবাৰে উজনি। তাৰপিছত মই সংসদীয় পৰিক্ৰমাত সাংসদ হিচাপে মই নিৰ্বাচিত হৈ গ'লোঁ 2 বছৰ 2বাৰ। কিন্তু দিছপুৰ এটা অসমৰ ভিতৰত আটাইতকৈ সন্মানজনক এটা বিধানসভা সমষ্টি। প্ৰদ্যুৎ বৰদলৈ সমান্তৰালভাৱে কংগ্ৰেছৰ দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও দিছপুৰত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। দিছপুৰৰ অলিয়ে গলিয়ে নিৰ্বাচনী প্ৰচাৰত নামিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা দিছপুৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ। সমৰ্থকক লগত লৈ বিশাল ৰেলীৰে ঘূৰিছে দিছপুৰ বিধানসভা সমষ্টিৰ চৌপাশ। এই দৃশ্য হাতীগাঁৱৰ। বুধবাৰে প্ৰচাৰ অভিযানৰ সময়তে কটাক্ষ কৰিলে বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক। এই অপশক্তিক ৰোধ কৰিবৰ কাৰণে, এই অপশক্তিক নাইকিয়া কৰিবৰ কাৰণে আমি বলিষ্ঠভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক আমি ঘূৰাই আনিব লাগিব। তাৰ কাৰণে কংগ্ৰেছৰ হাত শক্তিশালী কৰি কংগ্ৰেছক গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমক আমাক জয়ী কৰাত ৰাইজে হাত দিব লাগিব। সেইকাৰণে মই আশাবাদী, ঘৰে ঘৰে যাব পৰা নাই যদিও গলিয়ে গলিয়ে গৈ ৰাইজক আহ্বান জনাইছো। ত্ৰিকোণীয়া বুলি দিছপুৰত ভবা নাই, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহুত পিছত থাকিব। কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ এই মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদ্যুৎ বৰদলৈও। মীৰা বৰঠাকুৰ একীকত্বত ভুগিছে। কিন্তু মই তেখেতৰ প্ৰতিও মোৰ ভীষণ, মই তেখেতক এগৰাকী ভদ্ৰ মহিলা বুলি ভাবোঁ, এগৰাকী মোৰ প্ৰাক্তন সতীৰ্থ, গতিকে মই তেওঁক শুভেচ্ছা জনাইছোঁ। মীৰা বৰঠাকুৰ ডাঙৰীয়াৰ লগত কাম কৰিবলৈ কোনো সংগঠন নাই। কংগ্ৰেছ দলৰ সকলো এৰি পেলাই বিজেপি দলত যোগদান কৰিছে, কিন্তু তাৰ বিপৰীতে মোৰ শক্তি হ'ল মোটেই বিজেপি পৰিয়ালৰ সকল। প্ৰদ্যুৎ বৰদলৈ আৰু মীৰা বৰঠাকুৰৰ এই কথাৰ কটাকটিৰ মাজতেই দিছপুৰত নিজৰ স্থিতিত অটল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নিৰ্দলীয় জয়ন্ত দাস। পিছে দিছপুৰ সমষ্টিৰ ৰাইজে কাক আঁকোৱালি লয় সেয়া অপেক্ষা কৰিব লাগিব নিৰ্বাচনী ফলাফললৈ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।